সদ্য ঘোষিত অসম চৰকাৰৰ এডিআৰিৰ তৃতীয় বৰ্গৰ পদৰ নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে মাজবাটৰ ৰেচনালী দেৱীয়ে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মাজবাটৰ ৰেচনালী দেৱীৰ বাসগৃহত এই মুহূৰ্তত কেনেধৰণৰ অনুভৱ আমি সেই বিষয়ে অলপ জানিব বিচাৰোঁ কি কোৱা হয় নমস্কাৰ সঁচাকৈ বহুত আনন্দ লাগিছে পঢ়া শুনা কৰিলোঁ BSc কৰিলোঁ তাৰপিছত BTech কৰিলোঁ তাৰপিছত যিহেতু দেউতা ভেঞ্চাৰ স্কুলৰ পৰা ৰিটায়াৰ্ড হ'ল দেউতাই বহুত কম বছৰে চাকৰি পালে তাৰপিছত দেউতাটো 32 ইয়াৰ্ছ ভেঞ্চাৰ স্কুলতে আছিলে তো আমাক কষ্ট কৰি পঢ়াইছে তাৰপিছত আজি এনেকুৱা ৰিজাল্ট পাই কিনে বহুতেই ভাল লাগিছে তাৰপিছত সেয়াই আৰু কেনেদৰে লিখা পঢ়া কেনেদৰে সাজু হৈছিলা এই চাকৰিটোৰ বাবে তুমি কেনেদৰে সাজু হৈছিলা হয় মোৰ যোৱা বছৰ কমপ্লিট হ'ল ইঞ্জিনিয়াৰিং কমপ্লিট হোৱাৰ পিছত ঘৰত আহিলোঁ ঘৰত অহাৰ পিছত নিজে বুক কিনিলোঁ কিনাৰ পিছত নিজে পঢ়িলোঁ লগতে ইউটিউবতো বহুত চেনেলছৰ পৰা অধ্যয়ন কৰিলোঁ তাৰপিছত তেনেকৈ পঢ়িলোঁ নিজে আৰু ইউটিউবৰ পৰা হয় তোমাৰ লিখা পঢ়া কিমান লৈ মই BSc কৰিলোঁ BSc কৰাৰ পিছত মঙ্গলদৈ কলেজৰ পৰা কৰিলোঁ তাৰপিছত BTech কৰিলোঁ বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ কোকৰাঝাৰৰ পৰা ক'ব লাগিব যে নিকা স্বচ্ছভাৱে তুমি আজি এই চাকৰিটো পাবলৈ নিশ্চয় সক্ষম হৈছা ইয়াৰ আগত কিন্তু তেনেধৰণৰ নিকা বা স্বচ্ছ চাকৰি পোৱা দেখা যোৱা নাছিল এই অঞ্চলত এজন দুখীয়া ঘৰৰ ছোৱালী আৰু এজন ভেঞ্চাৰ স্কুলৰ শিক্ষক হিচাপে ৰিটায়াৰ্ড হোৱা এনেকুৱা এজন শিক্ষকৰ ছোৱালী হিচাপে আজি তোমাৰ অনুভৱ কেনেকুৱা হয় বহুত ভাল লাগিছে এতিয়া মানে আশাটো থাকে যে এক্সাম দিলে আমি পাম দুখীয়া মানে কি এটলিষ্ট অলপ মানে আগৰ দিনত অলপ প্ৰব্লেম হৈছিলে চাগে এতিয়া যি এক্সাম দিলেও পোৱা যায় বুলি এটা আশা থাকে গতিকে বহুত ভাল লাগিছে ডক্টৰ হেমন্ত বিশ্ব ছাৰলৈও বহুত ধন্যবাদ থাকিলে আৰু অসম চৰকাৰলৈ বহুত ধন্যবাদ থাকিলে ভূপেন নাথ মই পোনে পোনে তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ কি কয় আজি আপোনাৰ ছোৱালীৰ যি সফলতা এই সফলতাত কি ক'ব হয় আই এম হাইলি ছেটিছফাইড এট দ্য এমপ্লয়মেণ্ট পলিচি অফ present government of Assam mostly to the thanks to Mr. Hemanta Biswa Sharma Chief Minister of Assam to ভেঞ্চাৰ স্কুল বা চৰকাৰী স্কুল বুলি কথা নহয় আচলতে পিতৃ মাতৃ হিচাপে ল'ৰা ছোৱালীক অকল টকা পইচাটো ডাঙৰ কথা নহয় সৰুৰ পৰা গঢ় দি যদি লৈ অহা যায় তেতিয়াহ'লে এদিন তাৰমানে সফল হোৱাৰ কাৰণে তো আশা কৰিব পাৰি গতিকে আমি ভেঞ্চাৰ স্কুলতে মই ইতিমধ্যে 32 বছৰ কাল পাৰ কৰিছোঁ তথাপি তাৰমানে সেই বিষয়টোক মই আচলতে বেছি ডাঙৰ বিষয় বুলি ধৰি লোৱা নাছিলোঁ টিউশ্যন পাতি কৰি হ'লেও ঠিক তেনেকৈ তাৰমানে ল'ৰা ছোৱালী সৰুৰ পৰা তাৰমানে পঢ়া শুনাখিনিত গুৰুত্ব দিয়া নাছিলোঁ আৰু মেট্ৰিকৰ পৰা মোটামুটি মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী এনেকৈ সিহঁতৰ ৰিজাল্টবিলাক কিছু সন্তোষজনক আছিলে যদিও বহুত একদম হেৰি নহয় তথাপি সন্তোষজনক আছিলে আৰু কিবা লাকিলি কোভিড পিৰিয়ডতে তাৰমানে ইয়াতে ঘৰত পঢ়া শুনা কৰি থকাৰ কাৰণে এণ্ট্ৰেঞ্চ মানে ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ দিছিলে CWE দিয়াৰ লগে লগে দুইজনে একেলগে পাই গ'ল বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজত কোকৰাঝাৰ আৰু তাৰ পৰা সিহঁতে ইতিমধ্যে দুয়োটাই মেকানিকেলত ইঞ্জিনিয়াৰিং কৰি ইতিমধ্যে সেই ঘৰতে আছে আৰু মই ইহঁতক পৰীক্ষা দিবৰ কাৰণে অলপ এনকাৰেজ কৰিছিলোঁ আৰু ঘৰতে পঢ়া শুনা কৰি তেনেকৈ দিয়াত এনেকুৱা ধৰণে আচৰিত ধৰণে পালে যে আচলতে আগৰ গভৰ্ণমেণ্টবিলাক যদি এনেকুৱা হ'লহেঁতেন তেতিয়াহ'লে আমি ভেঞ্চাৰ স্কুলত দিন কটাব নালাগিলহেঁতেন কাৰণ আমিও তেতিয়া হয়তো কোৱালিফাইডে আছিলোঁ কিন্তু আমি আচলতে কোনোদিন তাৰমানে আচলতে চাকৰি ওচৰলৈকে যাবই পৰা নাছিলোঁ কাৰণ দুখীয়া মানুহে চাকৰিৰ কথা কল্পনাই কৰিব পৰা নাছিল তেতিয়া কাৰণ টকা পইচা ঘোচ নহ'লে কাৰো চাকৰি নহয় কিন্তু এতিয়া যিটো টাইপত আচলতে একদম ট্ৰেন্সপাৰেণ্ট যিটো মানে চিলেকশ্যন হৈ গৈছে সেইটো ভাবিব নোৱাৰি য'ত 10 পইচা খৰচ হোৱা নাই তাৰ কাৰণে বৰ্তমান চৰকাৰক আচলতে যথেষ্ট আমাৰ ফালৰ পৰা ধন্যবাদ যাচিছোঁ মাতৃ আছে কি ক'ব আপুনি ৰেচনালী দেৱীৰ মাতৃ হিচাপে আজি এই মুহূৰ্তত আপোনাৰ কেনেধৰণৰ অনুভৱ হৈছে ইতিমধ্যে কৈছে আমি ভেঞ্চাৰ স্কুলতে দিন পাৰ কৰিছোঁ আমি আচলতে বহুত কষ্ট কৰি দেউতাকো এনকাৰেজ কৰে পঢ়াৰ কথা আৰু ময়ো কওঁ আৰু দেউতাকে টিউশ্যন কৰিয়ে ল'ৰা ছোৱালীকেইটা পঢ়ালে আৰু ময়ো ঘৰৰ কাম যথেষ্ট কৰোঁ কাপোৰ বওঁ চিলাই কৰোঁ এনেকৈ পৰিয়ালটো আমি চলি আছোঁ আজি বহুত সুখ পাইছোঁ অসম চৰকাৰলৈ হেমন্ত বিশ্ব ছাৰলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আমাৰ নিচিনা পৰিয়ালে যে চাকৰি পাইছে সেইটো বহুত আনন্দৰ কথা হয় এইখিনিয়ে মোৰ সকলো আপোনাৰ ল'ৰা ছোৱালী এতিয়া মোৰ ল'ৰা ছোৱালী দুটা ছোৱালীজনী ডাঙৰ ল'ৰাটো সৰু দুয়োটাই BTech কমপ্লিট হৈছে গতিকে অহা এক্সামবিলাকত আৰু ইহঁতে পৰীক্ষা দিব কম্পিটিশ্যন এক্সামবিলাকত তেওঁলোক এপিয়াৰ হ'ব হোৱাৰ পিছত আশা আছে যে পৰীক্ষাটো পাছ কৰিলে এতিয়া যিটো চৰকাৰ
আমাৰ আশা ভৱিষ্যতলৈ বহুত আছে এক্সামিনেশ্যন পাতি ল'ৰা ছোৱালীয়ে কিবা এটা কৰিব বুলি